স্থানীয় প্ৰশাসন হওক অসম চৰকাৰ হওক তেওঁলোকক আমি যেতিয়া 28 তাৰিখে আমাৰ বাগিচাখন ৰতনপুৰ চাহ বাগিচাখন বন্ধ কৰি মালিক পলাই গ'ল তেতিয়া আমি বাৰম্বাৰ তেওঁলোকক আমি এপ্লিকেশ্যন দিলোঁ, বাৰম্বাৰ আমি তেওঁলোকক আমি অৱগত কৰালোঁ, বাৰম্বাৰ আমি তেওঁলোকৰ ওচৰত গ'লোঁ এই সমস্যা লৈ আপোনালোকে অতি শীঘ্ৰে কিবা এটা সমস্যাৰ সমাধান কৰক। কিন্তু তেওঁলোকে চৰকাৰখনো আমি দেখিবলৈ পালোঁ একো আমাক তেনেকুৱা সমস্যাটোৰ সমাধান নকৰিলে। লগতে আমাক এটা মালিক দিছিলে, এই মালিকৰো আজি 3 মাহ উকলি গ'ল, যি নিখিল আগৰৱাল বুলি আছিলে তেওঁ 3 মাহ এতিয়া উকলি গৈছে আৰু আমি আধা দৰমাত কাম কৰি আছিলোঁ। কিন্তু এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ আমাৰ অশেষ কষ্ট হৈছে। আমি তাৰপিছতো তেওঁলোকে সচিবালয়ত আমাক মিটিং দিলে, সচিবালয়তো আমি চিফ ছেক্ৰেটাৰীৰ লগত মিটিং কৰিলোঁ। তেওঁলোকে আমাক আশ্বাস দিলে যে অতি শীঘ্ৰে তোমালোকৰ বাগানখন খোলা হ'ব। কিন্তু তেওঁলোকে বাগানখন খোলা হ'ব বুলি কয় তাৰপিছত ইয়াত আমাৰ PF আহিলে, PF এটেচমেণ্ট কৰাৰ পিছত PFও ক'লে আমি অতি শীঘ্ৰে এটা বায়াৰ বিচাৰি আপোনালোকৰ বাগিচাখন খোলাৰ ব্যৱস্থা কৰিম। কিন্তু তেওঁলোকে আজিলৈকে এই বাগিচা খোলাৰ ব্যৱস্থা নকৰিলে। বৰঞ্চ আমি এতিয়া জানিবলৈ পালোঁ যে যি বেংকৰ পৰা আমাৰ আগৰ স্বত্বাধিকাৰী ডেনিছ কুকৰা চোৱাই 11 কোটি কিমান টকা লৈছিলে সেই বেংকো এটেচমেণ্ট কৰিবলৈ এতিয়া হাইকোৰ্ট কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু হাইকোৰ্টৰ পৰা তেওঁ জানিব দিছে যে তেওঁলোকে বাগিচাখন এতিয়া ষ্টে কৰিব লাগে বুলি কৈছে। গতিকে আমি কেনেকৈ চলিম আপোনালোকে চিন্তা কৰক। এইখন চৰকাৰে খুব ঢাক ঢোল বজায় শ্ৰমিকসকলৰ কাৰণে আমি এইটো কৰিছোঁ বুলি। মেইন যদি আমাৰ বাগিচাখনেই তেওঁলোকে যদি পৰিচালনা ক্ষেত্ৰত আমাক স্থানীয় প্ৰশাসন হওক অসম চৰকাৰ হওক তেওঁলোকে যদি আমাক সহযোগিতা কৰিব নোৱাৰে, এখন সৰু বাগান যদি খোলাব নোৱাৰে তেওঁলোকে সেই হাকক চৰকাৰখনে তেওঁলোকে আমাক সাধাৰণ শ্ৰমিকৰ কাৰণে কি কৰিব আপোনালোকে চিন্তা কৰক। গতিকে আমি স্বপূৰ্তভাৱে আজি ওলাই আহিছোঁ আৰু আমি অসম চৰকাৰ তথা স্থানীয় প্ৰশাসনক আমি আজি দাবীৰে জনাই দিব বিচাৰিছোঁ যদি তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত আমাৰ বাগিচাখনৰ যদি কিবা এটা আলোচনা আমাক কৰি নিদিয়ে 24 ঘণ্টাৰ ভিতৰত এই সমস্যাৰ সমাধান যদি কৰি নিদিয়ে তেনেহ'লে আমি অহা 4 তাৰিখে আমি সোণাৰীৰ যি মেইন পথ আছে এই পথ আমি কিন্তু অৱৰোধ কৰিম। আমি সকলোৱে ওলাই যাম ইয়াৰ পৰা, ৰতনপুৰ চাহ বাগিচাৰ পৰা। আমাৰ ল'ৰা ছোৱালী হওক আমাৰ চাহ শ্ৰমিক হওক আমাৰ ৰতনপুৰ চাহ বাগিচাৰ যিকোনো ৰাইজক আমি চবেই আমি মেইন ৰাস্তালৈ ওলাই যাম আৰু আমি প্ৰতিবাদ কৰিম। আৰু আমাক লাগিলে যিয়ে কৰক চৰকাৰে এইটো কিন্তু আৰু যাৰ যদি কিবা বিকম পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে এই চৰকাৰে তাৰ বাবে কিন্তু দায়ী হ'ব। আমি এইটো আজি আপোনালোকৰ আগত জনাই দিছোঁ। কিন্তু লগতে